ধনী হ'ব বিচাৰিছে যদি আপুনিও জানি লওক এই 6টা উপায়। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকক এনে 6টা পদ্ধতিৰ বিষয়ে ক'ম, যিবোৰৰ পৰা আপোনালোকে জানিব পাৰিব যে কেনেকৈ পইচা সাচিব পাৰে বা কেনেকৈ ধনী হ'ব পাৰে। আজি যিবোৰ পদ্ধতিৰ বিষয়ে আমি আপোনালোকক ক'ম, হয়তো শুনিবলৈ আচৰিত যেন লাগিব। যদি আপুনি এই পদ্ধতিবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰে, তেতিয়া নিশ্চিতভাৱে আপোনাৰ বহুত বেছি লাভ হ'ব। পদ্ধতিবোৰ কি আজি আমি জানি লওঁ আহকচোন। প্ৰথমতে, যেতিয়া আপুনি ধন ঘটি আনে, সেই পইচাবোৰ ব্যৱহাৰ কৰাৰ আগত সেই পইচাখিনি ভগৱানৰ ওচৰত থ'ব লাগে, অৰ্থাৎ সেই ধন ভগৱানৰ চৰণত স্পৰ্শ কৰাব লাগে। এটা কথা মনত ৰাখিব, আমি ইয়াত কিন্তু ধৰ্মৰ কথা কোৱা নাই। ভগৱান অৰ্থাৎ আপোনাৰ আস্থা যাৰ ওপৰত আছে, তাৰ সন্মুখত নিজেই ঘটা ধন থ'ব লাগে। বৃদ্ধসকলৰ মতে, যদি আমি আমাৰ ধন আনি ভগৱানৰ সন্মুখত ৰাখোঁ, তেতিয়া আমাৰ ধন ঘটাৰ ৰাস্তা বৃদ্ধি হয় আৰু আৰ্থিক স্থিতি ভাল হয়। অৰ্থাৎ ভগৱানৰ চৰণত ধন স্পৰ্শ হোৱাৰ পাছত আমি তাক ভাবি চিন্তি খৰচ কৰোঁ। কাৰণ এনেকুৱা কৰাৰ ফলত আমাৰ আস্থাৰ পইচাৰ লগত জড়িত হৈ পৰে। সেইকাৰণে আপুনি নিজৰ জীৱনত এইটো নিয়ম কৰক যে নিজে ঘটা ধন প্ৰথমতে আনি ভগৱানৰ চৰণত দিয়ক আৰু তাৰ পাছত তাক খৰচ কৰক। দ্বিতীয়তে, এই পদ্ধতিটো এনেকুৱা যিটো শুনি আপোনালোকৰ এনেকুৱা লাগিব যে এই পদ্ধতিটোৰে ধন খৰচহে হ'ব, কিন্তু এনেকুৱা নহয়। কাৰণ যি পদ্ধতিৰ বিষয়ে আমি আপোনালোকক ক'ম, সেই পদ্ধতিটো শিখ ধৰ্মত প্ৰায় 500 বছৰৰ আগৰ পৰাই প্ৰয়োগ হৈ আহিছে। সেইকাৰণে এইটো ক'ব পাৰি যে এই নিয়মটো সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য। যদি আপুনি কাৰোবাৰ সহায় কৰে, তেতিয়া আপোনাৰ সুখ অনুভৱ হয় নে নহয় এবাৰ ক'বচোন। ইয়াৰ উত্তৰ সকলোৱে হয় বুলিয়েই ক'ব। কাৰণ যেতিয়া আমি কাৰোবাক সহায় কৰোঁ, তেতিয়া আমাৰ মনত বহুত আনন্দ বা সুখৰ অনুভৱ হয়। সেইকাৰণে আপুনি নিজে ঘটাৰ কিছু অংশ দানৰ বাবে দিয়ে আৰু সেই ধনেৰে যদি আপুনি কোনোবা প্ৰয়োজনীয় ব্যক্তিক সহায় কৰে বা স্কুলৰ ল'ৰা ছোৱালীবোৰক লাগতিয়াল বস্তু কিনি দিয়ে, তেতিয়া আপোনাৰ মনত আৰু হৃদয়ত বহুতো সুখ অনুভৱ হ'ব। আৰু এই সুখ বা আনন্দই আপোনাক ধনী হোৱাত সহায় কৰিব। অৰ্থাৎ যদি আপুনি ধনী হ'ব বিচাৰে, তেতিয়া আপুনি ধনী বুলি অনুভৱ কৰিব লাগিব। যেতিয়া আপুনি কাৰোবাক সহায় কৰে, তেতিয়া আপুনি দিয়াৰ স্থিতিত থাকে আৰু দিয়াজন লোৱা জনতকৈ সদায় ডাঙৰেই হয়। আৰু এই পদ্ধতিটোৰ অনুসৰি এই অনুভৱ হোৱাটো বহুত জৰুৰী। যদি সকলো মাহতে আপুনি এই অনুভৱটো পায়, তেতিয়া এই অনুভৱটোৱে আপোনাক ধনী হোৱাত বহুতো সহায় কৰিব। আৰু যেতিয়া আপুনি নিজৰ ধন বা সময় দান কৰে, তেতিয়া ভৱিষ্যতে আপুনি এইবোৰ বহুত গুণে বেছিকৈহে ঘূৰাই পাব। এই কথাটো মই কোৱা নাই, সকলো ধাৰ্মিক গ্ৰন্থত এই কথাটো কোৱা আছে। তৃতীয়তে, প্ৰিয় শ্ৰোতাসকল, এইটো বহুত প্ৰয়োজনীয় এটা উপায়। অৰ্থাৎ সপ্তাহৰ এটা দিন এনেকুৱা ৰাখক যিদিনা আপুনি একো খৰচেই নকৰে। ইয়াৰ অৰ্থ এইটো যে আপুনি সপ্তাহৰ যিকোনো দিন ল'ব পাৰে, যেনে মঙলবাৰ নহ'লে বা বৃহস্পতিবাৰ। যিয়ে হওক, আপুনি নিজেই নিৰ্ধাৰণ কৰক এনেকুৱা এটা দিন যিদিনা আপুনি খৰচ নকৰে। তাৰ পৰা এইটো হ'ব যে আপুনি আপোনাৰ ইনকাম বঢ়াব পাৰিব। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাৰ জৰুৰী খৰচ নকৰাকৈ থাকিব। আপুনি খৰচ কৰক, কাৰণ আপোনাৰ ধন আপোনাৰেই। আপুনি যি কিনিব বা যি কিনিব বিচাৰে 5 দিনা কিনিব, কিন্তু এটা দিন নিশ্চয় বন্ধ কৰি ৰাখিব। ইয়াৰ পৰা এইটো হ'ব যে আপোনাৰ ইয়াৰ পৰা কিছুমান সৰু সুৰা খৰচ বাচি যাব। মানে সেইবোৰ খৰচ যিবোৰ আমি বহুতবাৰ কৰোঁ, যেনে আমি বস্তু কিছুমান কিনো যিবোৰ আমাৰ বেছি দৰকাৰ নহয় বা ব্যৱহাৰ নহয়,
মানে পাছত আমাৰ এনেকুৱা লাগে যে আমি এইটো কিয় কিনিলোঁ, নিকিনা হ'লেওতো চলিলে হয়, নিকিনা হ'লেওতো ভাল হ'ল হয়, এনেকুৱা ভাবোঁ। সেইকাৰণে আপোনালোকে যদি সঁচাকৈয়ে ধন বচাবলৈ বিচাৰে এই অদৰকাৰী খৰচৰ পৰা আঁতৰি থাকক। সপ্তাহত এদিন আপুনি ধন খৰচ নকৰা সিদ্ধান্ত মানে মাহত 4 দিন সিদ্ধান্ত ল'লে সপ্তাহত এদিনকৈ পৰিব। আপুনি পইচা খৰচ নকৰা সিদ্ধান্তটোৱে আপোনাৰ কিন্তু বহুতো পইচা বচাব পাৰিব। এবাৰ ট্ৰাই কৰি চাব। সেইকাৰণে এই কামটো যদি আপুনি আপোনাৰ জীৱনৰ এটা অংশৰূপে গঢ়ি তোলে তেতিয়া আপোনাৰ ওচৰত অলপ হ'লেও পইচা বাচিবলৈ আৰম্ভ হ'ব। এনেদৰে বচা বা সাঁচি ৰখা পইচা আপুনি ভৱিষ্যতৰ বাবে ক'ৰবাত থ'ব বা জমা কৰিব পাৰিব বা এটা লাগতিয়াল কাম কৰিব পাৰিব। চতুৰ্থতে, এইটো পদ্ধতি কিন্তু বহুত জৰুৰী। আপুনি সদায় হাতত থকা পইচাৰে কিবা কিনিব লগা থাকিলে কিনিব লাগে। আপুনি এইটো শুনি ভাবিব যে বৰ্তমান চৰকাৰে ডিজিটেল ৰূপে কাম কৰা কথা কয় আৰু আমি আপোনালোকক হাতত থকা পইচাৰেহে কিবা কিনিব কৈছোঁ। যেতিয়াৰে পৰা আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, গুগল পে' আদি ব্যৱহাৰ কৰিবলৈ ধৰিলে তেতিয়াৰে পৰা আপোনাৰ খৰচ বাঢ়িবহে ধৰিছে, কম কিন্তু হোৱা নাই। কাৰণ যেতিয়া আপুনি কিবা বস্তু কিনিবলৈ হাতত থকা পইচা দিয়ে, পইচাটো দিওঁতে আপোনাৰ অলপ হ'লেও দুখ লাগে। লাগিলে আপুনি 100 টকাই দিয়ক বা 2000 টকাই দিয়ক, আপোনাৰ ধনটো গ'লে দুখ কিন্তু লাগে। কিন্তু যদি ধন আমি কাৰ্ড নহবা মোবাইল এপৰে দিওঁ, ধন যোৱাৰ দুখ আমাৰ একেবাৰে নালাগে। সেইকাৰণে বহুতবাৰ মানুহে আৱশ্যকতাতকৈ বেছি খৰচ কৰে। সেইকাৰণে যিমান পাৰে আপুনি নিজৰ হাতত থকা ধনেৰে বস্তু কিনিব বা খৰচ কৰিব লাগে, যাতে আপোনাৰ ধন কিমান খৰচ হ'ল তাৰ ধ্যান থাকে। আৰু সদায় চেষ্টা কৰক য'ত জৰুৰী তাতহে খৰচ কৰাটো। আপোনাৰ এই এটা সৰু অভ্যাসৰ ফলত আপোনাৰ যিবোৰ ধন অযথা খৰচ হয় সেইবোৰ বাচি যাব। আপোনাৰ এই অভ্যাসটোৱে আপোনাক ধন সঁচাত সহায় কৰিব। পঞ্চমতে, গোটেই দিনটোৰ খৰচৰ পাছত যি হ'লেও আপোনাৰ জেপত বা হাতত খুচুৰা নহবা পইচা কিছুমান বাচি যায়। এই পইচাবোৰক আপুনি কোনোবা টেকেলিত বা সৰু বাকচত সদায় থৈ যাওক আৰু যদি পাৰে খুচুৰা পইচাৰ লগত কেতিয়াবা ডাঙৰ পইচাও থৈ যাওক, যাৰ ফলত মাহৰ শেষত আপোনাৰ তাত কিছু ধন বাচি যাব আৰু সেইবোৰ ধন আপুনি এনেকুৱা ঠাইত ব্যৱহাৰ কৰিব পাৰিব যিবোৰ আপোনাৰ ভৱিষ্যতে প্ৰয়োজন হ'ব। সেইকাৰণে যিমান পাৰে সিমান এই পদ্ধতিটো নিজৰ জীৱনত প্ৰয়োগ কৰক। ষষ্ঠতে, এই পদ্ধতিটো এনেকুৱা যিটো শুনি আপোনাৰ এনেকুৱা লাগিব যেন এই পদ্ধতিটো বহুত অদৰকাৰী। কিন্তু আপোনালোকক ক'ব বিচাৰোঁ যে এই পদ্ধতিটো বনিয়া সম্প্ৰদায়ৰ লোকসকলে ব্যৱহাৰ কৰে। আপোনালোকে জানে যে বনি মানুহৰ হাতত কিমান টকা পইচা থাকে। যদি আপুনিও নিজৰ ওচৰত বহুত ধন বঢ়াব বিচাৰে তেতিয়া আপুনিও এই পদ্ধতিটো ব্যৱহাৰ কৰিব লাগে। সেইকাৰণে আপোনালোকক ক'ব বিচাৰোঁ যে যিটো পদ্ধতি আমি আপোনালোকক ক'ম সেইটো পদ্ধতি অকণো অদৰকাৰী নহয়। পদ্ধতিটো হ'ল আপুনি নিজৰ ধন পাৰ্চত নাৰাখি কিবা খাম বা কাপোৰৰ টোপোলাত বান্ধি ৰাখক। তাৰ পৰা এইটো হ'ব যে আপোনাৰ ধনৰ ওজন কম হ'ব আৰু পাৰ্চত নাৰাখিলে আপোনাৰ স্বাস্থ্যৰো এটা উপকাৰ হ'ব। ডাক্তৰৰ অনুসৰি যিসকলে নিজৰ পাছফালৰ জেপত পাৰ্চ ৰাখে তেওঁলোকৰ ৰাজহাড় বিষ হোৱাৰ সম্ভাৱনা থাকে। এইটো এটা ডাক্তৰৰ কথা। সেইকাৰণে আপোনালোকে নিজৰ ধন পাৰ্চত নাৰাখি খাম বা কাপোৰৰ টোপোলাত বান্ধি ৰাখিব। কাৰণ আপোনাৰ ধন উলিয়াওঁতে যিমান কষ্ট হ'ব সিমানেই আপোনাৰ ধন আপোনাৰ ওচৰত থাকিব। কাৰণ যিবোৰ বস্তু আমি সহজতে যাবলৈ দিওঁ সেইবোৰ বস্তু সিমান সহজতে আমাৰ জীৱনৰ পৰা গুচি যায়, নহয়নে বাৰু? লাগিলে সেয়া ধনেই হওক বা অন্য বেলেগ বস্তুৱেই হওক। সেইকাৰণে এই পদ্ধতিটো আপোনালোকে ব্যৱহাৰ কৰি ধন সহজতে যোৱাৰ পৰা বাধা দিব পাৰে। ধন্যবাদ।
ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব।